21 জন আহি উপস্থিত হৈছে, গতিকে আজিৰ ক্লাছটো আমি আৰম্ভ কৰিব পাৰিম। যোৱাকালিৰ ক্লাছত পাইছিলো যে কোনো এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গলে পৰিবাহীডালে চুম্বকত্ব গুণ লাভ কৰে। আৰু দণ্ড চুম্বকৰ যিডাল দণ্ড থাকে সেইডাল এডাল চুম্বক থাকে। আৰু চুম্বকৰ দুটা মেরু থাকে, এটা উত্তৰ মেরু এটা দক্ষিণ মেরু। ঠিক তেনেকে যেহেতুকে পৰিবাহীডালে চুম্বকত্ব গুণ লাভ কৰিছে, গতিকে চুম্বকডালৰ পৰিবাহীডালৰো দুটা মূৰ থাকিব, উত্তৰ মেরু আৰু দক্ষিণ মেরু থাকিব। তোমালোকে জানা চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে আৰু বেলেগ বেলেগ মেৰুৱে আকৰ্ষণ কৰে। গতিকে কম্পাসডাল মানে দণ্ড চুম্বকডাল মানে দিগদৰ্শন যন্ত্ৰডাল যদি পৰিবাহীৰ ওচৰলৈ অনা হয়, তেতিয়া দিগদৰ্শন যন্ত্ৰৰ কাটাডালে বিক্ষেপণ কৰিব মানে লৰি যাব, লৰচৰ কৰিব। পৰিবাহীডালৰ যিটো উত্তৰ মূৰ, সেই উত্তৰ মূৰে দিগদৰ্শন যন্ত্ৰৰ কাটাডালৰ দক্ষিণ মেৰুক আকৰ্ষণ কৰিব আৰু পৰিবাহীডালৰ দক্ষিণ মেৰুৱে দিগদৰ্শন যন্ত্ৰৰ কাটাডালৰ উত্তৰ মেৰুক আকৰ্ষণ কৰিব, যাৰ ফলত দিগদৰ্শন যন্ত্ৰৰ কাটাডাল বিক্ষেপণ কৰিব। তাৰপিছত আমি কালি শিকিছিলো চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয়, চুম্বক এডালৰ চাৰিওফালে চুম্বকৰ বলটো অনুভূত হয়, চুম্বকৰ ক্ষেত্ৰটো থাকে। চুম্বক এডালৰ চাৰিওফালে যিটো অঞ্চলত চুম্বকৰ বলটো অনুভূত হয়, মানে যিখিনিত বলটো প্ৰয়োগ হৈ থাকে, সেই অঞ্চলখিনিক চুম্বক ক্ষেত্ৰ বুলি কোৱা হয়। তাৰপিছত আমি পাইছিলো দণ্ড চুম্বকৰ বলৰেখাৰ চিত্ৰ। দণ্ড চুম্বকৰ বলৰেখাৰ চিত্ৰটো পৰীক্ষাত আহি থাকে, আহিব পাৰে। দণ্ড চুম্বকৰ বলৰেখাৰ চিত্ৰ। দণ্ড চুম্বকৰ বলৰেখাৰ কিছুমান ধৰ্ম আছিলে। প্ৰথম ধৰ্মটো আছিল চুম্বক বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমায়। চুম্বক বলৰেখাবিলাক চুম্বকৰ যিডাল উত্তৰ মেৰু থাকে সেইফালৰ পৰা ওলাই আৰু দক্ষিণ মেৰুলৈ গৈ পেলাই সোমায়। তাৰপিছত আছে চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়। চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ ইয়াৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়। এতেকে চুম্বক বলৰেখাবিলাক বন্ধ বক্ৰ। চুম্বক বলৰেখাবিলাক হৈছে বন্ধ বক্ৰ। 3 নম্বৰত আছিলে য'ত চুম্বক বলৰেখাবোৰ ঠাহ খাই থাকে তাত চুম্বক ক্ষেত্ৰখন অধিক শক্তিশালী হয়। য'ত নেকি চুম্বকৰ বলৰেখাবিলাক ঠাহ খাই থাকে, এইটো চিত্ৰটো আছিলে। ইয়াত চুম্বক বলৰেখাবিলাক ঠাহ খাই আছে, ইয়াত ঠাহ খাই আছে। গতিকে ইয়াত আৰু ইয়াত দুটা মূৰত চুম্বকৰ শক্তিটো বেছি হ'ব। দুডাল চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে। চুম্বক বলৰেখাবিলাক সদায় সমান্তৰাল হয়। এইটো চুম্বক বলৰেখা সমান্তৰাল। এনেকুৱা চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে, কাৰণ যদি কটাকটি কৰে তেতিয়াহ'লে একেটা বিন্দুতে দুটা দিশ বুজাব লাগিব। একেটা বিন্দুতে দুটা উত্তৰ দুটা দক্ষিণ বুজাব লাগিব। সেইকাৰণে চুম্বক বলৰেখাবিলাক কেতিয়াও কটাকটি নকৰে। কালিৰ যিখিনি কুৱেশ্যন আছিলে, কালিৰ আৰু এটা বস্তু ৰৈ গৈছে, সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি। তোমালোকে এই চিত্ৰটো দেখিব পাৰিছা। এই চিত্ৰটোত কিছুমান ঘূৰণীয়া আঁচ আছে। এই ঘূৰণীয়া আঁচবোৰে বুজাইছে যে এই তাঁৰডালৰ চুম্বক ক্ষেত্ৰ। তাঁৰডালৰ চুম্বক ক্ষেত্ৰটো এই ঘূৰণীয়া আঁচডালে বুজাইছে। এতিয়া মই কালি কৈছিলো সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতি। ধৰি লৈছো এই কলমটো এটা পৰিবাহী, এইটোৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গৈ আছে। এতিয়া ধৰি লৈছো এই বুঢ়া আঙুলিটোৱে বিদ্যুৎ পৰিবাহী প্ৰবাহৰ দিশ বুজাইছে। এই বুঢ়া আঙুলিটোৱে প্ৰবাহৰ দিশ বুজাইছে। তেতিয়াহ'লে বাকী আঙুলি কেইটাই যেনেকে পৰিবাহীডালক মেৰুৱাই আছে, বাকী আঙুলি কেইটাই চুম্বক ক্ষেত্ৰৰ দিশ বুজাব।
চুম্বক ক্ষেত্ৰৰ দি বুজাব। এইটো হৈছে সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি। এনেকুৱা নীতি তোমালোকৰ কিতাপত 5টা আছে, 5টাৰ পৰা যিকোনো এটা পৰীক্ষাত আহিব। এইখিনিলৈকে কালি বুজোৱা হৈছিলে। ইয়াৰ পৰা কোনোবা কুৱেশ্যন আছে নেকি? কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি? এজনকৈ সুধিব পাৰা। তাৰপিছত নতুন বস্তু আৰম্ভ কৰিম। বুঢ়া আঙুলিৰ নীতি কৈ আছো। 26 জন আহি উপস্থিত হৈছে। তানজিলুৰ নাই। বুঢ়া আঙুলিৰ সোঁহাতৰ নীতিটো আকৌ এবাৰ লাহে লাহে কৈ আছো। কোনে সুধিছিল প্ৰশ্নটো? ৰাগেশ চিহাব স্পিকাৰ অন কৰি ৰাখা। ধৰি ললো এইটো কাৰেণ্টৰ তার। কাৰেণ্টৰ তাৰৰ মাজেৰে কি যায়? বিদ্যুৎ যায়, মানে প্ৰবাহ যায়। প্ৰবাহ মানে হৈছে কাৰেণ্ট। প্ৰবাহ মানে কাৰেণ্ট। কাৰেণ্টটো ধৰি লৈছো এইফালৰ পৰা এইফালে গৈ আছে, এনেকে গৈ আছে। এতিয়া কাৰেণ্টৰ তাৰৰ মাজেৰে প্ৰবাহ গলে কাৰেণ্টৰ তাৰে কি গুণ লাভ কৰে? চিহাব, চুম্বকীয় গুণ লাভ কৰে। এতিয়া ধৰি লৈছো এইটো সোঁহাতৰ বুঢ়া আঙুলিটো মই এনেকে প্ৰবাহৰ দিশত আঙুলিটো টুৱাই তাঁৰডালক এনেকে ধৰিলো। ঠিক আছে। বুঢ়া আঙুলিটোৱে কি বুজাইছে? প্ৰবাহৰ দিশ বুজাইছে। তেতিয়াহলে বাকী আঙুলি কেইটাই চুম্বক ক্ষেত্ৰৰ দিশ বুজাব। চুম্বকৰ দুটা দিশ থাকে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু থাকে। বাকী আঙুলি কেইটাই উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বুজাব। মানে এনেকে ঘূৰিব, এনেকে ঘূৰিব। বাকী আঙুলি কেইটা যেনেকে থাকে এইফালে এনেকে গৈছে, এনেকে ঘূৰিব, মানে এনেকে ঘূৰিব। এইটোৱে চুম্বক ক্ষেত্ৰৰ দিশ বুজাব। পৰীক্ষা কিতাপত চিত্ৰটো আছে 228 পৃষ্ঠাৰ ওপৰত। 228 পৃষ্ঠাৰ ওপৰত চিত্ৰটো আছে। আৰু কিবা কুৱেশ্যন কাৰোবাৰ? এতিয়া বুজি পাইছা? আচ্ছা, এই সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিত কোন কথাটো বুজি পোৱা নাছিলা? মানে চুম্বক ক্ষেত্ৰ নে প্ৰবাহৰ দিশ, কোনটো বুজা নাই? কালি ক্লাছ কৰা নাই, ভিডিঅ'টো মই দি দিওঁ ইউটিউবত, সেইটো চাই ল'বা। আৰু মই 7টা বজাত ভিডিঅ'ৰ লিংকটো দি দিছো, তাতে চাই ল'ব লাগিছিল। আৰু ক্লাছ সদায় কৰিবা, তেওঁ অলপ চলপ আইডিয়া হ'ব, মোটামুটি ধাৰণাটো আহি যাব। এতিয়া স্পিকাৰ বন্ধ কৰা। নতুন বস্তু আৰম্ভ কৰিছো। এতিয়া যদি তার এডাল এনেকে খাৰুৰ নিচিনা, আঙুঠিৰ নিচিনা যদি এনেকে মেৰিয়াই দিওঁ, আঙুঠিৰ নিচিনা যদি এটা মেৰিয়াই দিওঁ, তেতিয়াহলে তোমালোকে ঘূৰণীয়া চুম্বক দেখিছা নিশ্চয়। মাজতে ফুটা থকা ঘূৰণীয়া চুম্বক তোমালোকে বহুতে দেখিছা। তাঁৰডালক এনেকে মেৰিয়াই দিলে, খাৰুৰ নিচিনা বা আঙুঠিৰ নিচিনা এনেকে মেৰিয়াই দিলে, সেই তাঁৰডালে বা সেই আঙুঠিটোৱে যিটো চুম্বক ক্ষেত্ৰ লাভ কৰে, সেই চুম্বক ক্ষেত্ৰটোৰ বলৰেখাবিলাক কেনেকুৱা হ'ব? চুম্বক ক্ষেত্ৰৰ বলৰেখাবিলাক চিত্ৰত দেখুওৱা ধৰণে হ'ব। এতিয়া ধৰি লৈছো এটা চুম্বক, এটা কুণ্ডলী, এইটো এটা কুণ্ডলী মানে এটা আঙুঠি। ধৰি লৈছো এটা আঙুঠিৰ চুম্বক ক্ষেত্ৰৰ যোগটো হৈছে 5। এটা আঙুঠিৰ চুম্বক ক্ষেত্ৰৰ যোগটো হৈছে 5। এতিয়া
যদি আমি সেইটোৰ দৰে আমি বহুতো আঙুঠি যদি বনাও, বহুতো পাক দিও, যদি আগতে এটা পাক দিছিলো, এতিয়া তাৰেৰে বহুতো পাক মাৰি থৈছো, বহুতো পাক দিছো, তেতিয়াহলে সেই পাকটো কোৱা হব এটা কুণ্ডলী, তাৰৰ এটা কুণ্ডলী। সেই কুণ্ডলীটোৱে চুম্বক ক্ষেত্ৰ এটা লাভ কৰিব আৰু সেই চুম্বক ক্ষেত্ৰটো দণ্ড চুম্বকৰ বলৰেখাৰ নিচিনা হব। সেই চুম্বক ক্ষেত্ৰৰ বলৰেখাবিলাক দণ্ড চুম্বকৰ নিচিনা হব। এইটো উত্তৰ মেৰুৰ পৰা ওলাব, দক্ষিণ মেৰুত সোমাব, বন্ধ বক্ৰ হব, সমান্তৰাল হব। এই চিত্ৰটো চোৱা, এই চিত্ৰটো চোৱা আৰু লগে লগে দণ্ড চুম্বকৰ চিত্ৰটো চোৱা, মই দেখুৱাই দি আছো। এইটো আছিলে দণ্ড চুম্বকৰ চিত্ৰ, একেই আছে। গতিকে তাৰক কিছুমান কুণ্ডলী আকাৰে পকুৱাই দিলে, সেই পকাই দিয়া তাঁৰডালক এটা তাঁৰৰ কুণ্ডলী বুলি কোৱা হয়। আৰু সেই তাঁৰৰ কুণ্ডলীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে যিটো চুম্বকত্ব গুণ লাভ কৰে, যেতিয়া চুম্বকত্ব গুণটো লাভ কৰে, তেতিয়া সেই প্ৰণালীটোক সলেনয়েড বুলি কোৱা হয়। চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক সলেনয়েড বুলি কোৱা হয়। কুৱেশ্যনটো অলৰেডি তোমালোকক লিখাই দিয়া হৈছে। আৰু সলেনয়েডে দণ্ড চুম্বকৰ দৰেই কাম কৰে। দণ্ড চুম্বকৰ বলৰেখাবিলাক যেনেকুৱা থাকে, সলেনয়েডেও ঠিক তেনেকুৱা ধৰণেই কাম কৰিব। আৰু সলেনয়েডৰ অন্তৰ্ভাগৰ সকলো বিন্দুত চুম্বক ক্ষেত্ৰ একে থাকে। সলেনয়েডৰ ভিতৰৰ সকলো বিন্দুত চুম্বক, যেনেকে দণ্ড চুম্বকৰ সকলো অংশত চুম্বক ক্ষেত্ৰটো একেই থাকে, ঠিক তেনেকে সলেনয়েডৰ ভিতৰৰ অংশতো চুম্বক ক্ষেত্ৰ একেই থাকে। Vivo1606 এই মানুহজনক মই ডিছকানেক্ট কৰি দিম। এই মানুহজনে স্পীকাৰ অন কৰি থৈছে। আৰু শেষৰবাৰৰ কাৰণে কৈছো, এই মানুহজনে আৰু 2 মিনিটৰ ভিতৰত যদি স্পীকাৰ অফ নকৰে, এতিয়া স্পীকাৰ অফ কৰিছে। এতিয়া এটা এটা ষ্টেপ আগবাঢ়িছো হা। ইয়াত এইটো হৈছে এটা কুণ্ডলী, ইয়াত তাঁৰডালক এক পাক মাৰা হৈছে। এক পাক মাৰিলে ধৰি লৈছো এইটো চুম্বকৰ শক্তিটো 5 ৰিঅষ্টেট, ধৰি লৈছো 5। এতিয়া যদি সেই তাঁৰডালক 10 পাক মাৰা হয়, এনেকে 10 পাক মান মাৰি দিয়া হয়, তেতিয়াহলে তাৰ চুম্বকত্ব শক্তিটো বহুত বেছি পৰিমাণে বাঢ়ি যাব। এক পাক মাৰিলে তাত চুম্বকীয় শক্তিটো হৈছিলে 5 ৰিঅষ্টেট। এতিয়া 10 পাক মাৰিলে সেই চুম্বক ক্ষেত্ৰৰ শক্তিটো হৈ যাব 5 × 10, 50 ৰিঅষ্টেট। তাৰমানে চুম্বকীয় শক্তিটো বহুত বেছি পৰিমাণে বাঢ়ি যাব। সেইকাৰণে যেতিয়া বেছি শক্তিশালী চুম্বক ক্ষেত্ৰৰ প্ৰয়োজন হয়, তেতিয়া আমি কি কৰা হয়, সলেনয়েডক কামত খটুৱা হয়। এনেকে তাঁৰবিলাকক কি কৰা হয়, মেৰিয়াই দিয়া হয়। যেনেকে ফেনৰ ভিতৰত কুণ্ডলী থাকে, মটৰৰ ভিতৰত কুণ্ডলী থাকে, মটৰ জাতীয় যিকোনো বস্তুৰ ভিতৰত এনেকুৱা ধৰণৰ তাঁৰৰ কুণ্ডলী প্ৰস্তুত কৰি ল'ব লাগে। তেতিয়াহলে চুম্বক ক্ষেত্ৰটো শক্তিশালী হয়। যদি ডাঙৰ মটৰ হয়, তেতিয়াহলে তাঁৰৰ পাকটো বেছি দিব লাগিব। যেতিয়া সৰুৰ মটৰ হয়, তেতিয়া তাঁৰৰ পাকটো কমকে দিব লাগিব। এতিয়া সলেনয়েডৰ ওপৰত কিবা কুৱেশ্যন আছে যদি সুধিব পাৰা। লগে লগে ডাউট কিবা যদি আছে, ডাউটটো লগে লগে ক্লিয়াৰ কৰি লোৱা। 26 জন মানুহ ক্লাছত উপস্থিত আছে।
নিহা পাটৰ শুনিছনে? কিবা কুৱেশ্যন আছে যদি সুধিব পাৰা। শুনিছানে নাই? আচ্ছা ঠিক আছে, কোনো কুৱেশ্যন নাই, আমি পিছৰ ষ্টেপলৈ আগবাঢ়িছো। পিছৰ বস্তুটো হৈছে চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীৰ বল। চুম্বক ক্ষেত্ৰত থকা প্ৰবাহযুক্ত পৰিবাহীৰ বল। তাত লিখা আছে চোৱা, 130 পৃষ্ঠা একেবাৰে তলত, পৰিবাহীডালত প্ৰয়োগ হোৱা বলৰ দিশ প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। পৰিবাহীডালত প্ৰয়োগ হোৱা বলৰ দিশ প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে দণ্ডডালৰ হৰণ আটাইতকৈ বেছি হয়। দণ্ডডালৰ হৰণ মানে ঘূৰে, দণ্ডডাল ঘূৰি যায়। চিত্ৰ এটা দেখিছা, তোমালোকে 13.12 চিত্ৰটোত দেখিছা, 230 পৃষ্ঠা। তাত ৰছীৰে এডাল দণ্ড ওলমাই থৈছে আৰু তাত এডাল ইউ আকৃতিৰ চুম্বক ব্যৱহাৰ কৰিছে। সেই ইউ আকৃতিৰ চুম্বকৰ দক্ষিণ মেৰু আৰু উত্তৰ মেৰু এই দণ্ডডালৰ ওচৰত নিলে দণ্ডডাল ঘূৰিব। আৰু দণ্ডডালত বিদ্যুৎ চালিত কৰিব লাগিব, প্ৰবাহ চালিত কৰিব লাগিব। তেতিয়াহ'লে পৰিবাহীডালত প্ৰয়োগ হোৱা বলৰ দিশ, মানে পৰিবাহীডাল যিটো দিশত ঘূৰিব সেই দিশ প্ৰবাহ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰবাহ কোনফালে গৈছে আৰু চুম্বক ক্ষেত্ৰটো কোনফালে আছে সেই দিশৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে দণ্ডডালৰ হৰণ আটাইতকৈ বেছি হয়। প্ৰবাহৰ দিশ আৰু চুম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে, ধৰি লৈছো এইটো প্ৰবাহৰ দিশ, এইটো হৈছে প্ৰবাহৰ দিশ আৰু এইটো হৈছে চুম্বক ক্ষেত্ৰ। এনেকুৱা লম্ব হলে দণ্ডডালৰ হৰণ আটাইতকৈ বেছি হ'ব, মানে দণ্ডডাল আটাইতকৈ বেছি ঘূৰিব। তাৰপিছত আহি গৈছে ফ্লেমিঙৰ বাওহতীয়া নিয়ম। ফ্লেমিঙৰ বাওহতীয়া নিয়মটো হৈছে এনেকুৱা, এইটো ধৰি লোৱা মোৰ সোঁহাত, এইটো এটা বুঢ়া আঙুলি, তৰ্জনী আঙুলি, মধ্যমা আঙুলি, বাকী দুটা বন্ধ কৰি দিছো। এতিয়া এই তিনিটা আঙুলিক এনেকে ধৰিব লাগিব, এইটো এনেকুৱা চিষ্টেমত ধৰিব লাগিব, এটা আনটোৰ লগত 90 ডিগ্ৰী, এইটোৰ লগত 90 ডিগ্ৰী, এইটোৰ লগত 90 ডিগ্ৰী, এনেকে লম্বভাৱে ধৰিব লাগিব। লম্বভাৱে ধৰিলে বাওঁ হাতৰ বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে, যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ, এইটো তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ বুজাইছে, মানে এইটো এনেকে ঘূৰি আছে, চুম্বক ক্ষেত্ৰৰ দিশ এইফালে এনেকে গৈছে, বা উত্তৰ মেৰু বুলি ধৰি লব পাৰা। চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায়, এইটো হৈছে মধ্যমা আঙুলিয়ে যদি প্ৰবাহৰ দিশ সূচায়, প্ৰবাহৰ দিশ মানে প্ৰবাহটো এইফালৰ পৰা এনেকে গৈ আছে, তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ বুজাব, পৰিবাহীৰ গতিৰ দিশ। পৰিবাহীটো এনেকে ঘূৰিব, মানে এনেকুৱা ধৰণে ঘূৰিব। তাৰমানে যিটো আঙুলি যোনফালে টুৱাই আছে সেইফালে সেইটো দিশ বুলি ধৰি লব লাগিব। তেতিয়াহলে তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ, মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ, তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ
অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব। 231 পৃষ্ঠাত 1, 2, 3 নম্বৰ পেৰাগ্ৰাফত আছে। ফ্লেমিঙৰ বাওঁ হাতৰ নীতি, এইটো ফ্লেমিঙে আৱিষ্কাৰ কৰিছিলে, সেইকাৰণে ফ্লেমিঙৰ বাওঁ হাতৰ নীতি বুলি কৈছে। ৱাছিম আলম আছে নে নাই? ৱাছিম আলম শুনিছানে? কিতাপ সন্মুখত আছে নে নাই? আছে। বাওঁ হাতৰ ফ্লেমিঙৰ বাওঁ হাতৰ নীতিটো যিটো আছে, এই নীতিটো বুজি পাইছানে? বুজিব লগা নাই আৰু কিবা কুৱেশ্যন টিউশ্যন আছে নেকি? একো কুৱেশ্যন নাই, চব বুজি পাই গৈছে। তাৰপিছত স্পীকাৰ অন কৰি ৰাখা তুমি। তাৰপিছত চুম্বক ক্ষেত্ৰ ক'ত ব্যৱহাৰ কৰা হয়? চুম্বক ক্ষেত্ৰ ক'ত ব্যৱহাৰ কৰা হয়? য'ত তোমালোকে সৰুৰ পৰা দেখিছা বহুত বস্তুত চুম্বক থাকে, যিবিলাক বস্তুত চুম্বক থাকে তাতেই চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। এতিয়া কোনবিলাক বস্তুত চুম্বক থাকে? 1 নম্বৰ যে মাইক বিলাক যে মাইক স্পীকাৰ, য'ত মানে শব্দটো ডাঙৰকৈ শুনা যায়, তাত চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। মটৰৰ ভিতৰত চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। কিছুমান খেলনা পাতিত চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। জেনেৰেটৰ, মাইক্ৰফোন, কিছুমান জোখ মাখৰ সঁজুলি, কম্পিউটাৰ বিলাক, কম্পিউটাৰ যে জোখে কম্পিউটাৰ দি, এইবিলাকত চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। চুম্বক ক্ষেত্ৰ ক'ত ক'ত ব্যৱহাৰ কৰা হয়? চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয় কিছুমান বৈদ্যুতিক মটৰ, বৈদ্যুতিক জেনেৰেটৰ, স্বৰ বৰ্ধক মানে লাউড স্পীকাৰ, আমি মাইক বুলি কওঁ যে সেইটো, মাইক্ৰফোন, মাইক্ৰফোন মানে এইটো মাইক্ৰফোন, এইটো মাইক্ৰফোন, মাইক্ৰফোনত চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। জোখ মাখৰ সঁজুলি, এনেকুৱা ধৰণৰ বস্তুবিলাকক চুম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা হয়। তাৰমানে যিবিলাক বস্তুত চুম্বক আছে সেইবিলাকতেই চুম্বক ক্ষেত্ৰ ব্যৱহাৰ হৈ আছে। তাৰপিছত ইয়াত দুটা সৰু কুৱেশ্যন আছে। প্ৰশ্নাৱলীৰ কুৱেশ্যনটো চোৱা 231 পৃষ্ঠাত। চুম্বক ক্ষেত্ৰ মুক্তভাৱে গতি কৰা অৱস্থাত, এইটো চোৱা, এটা কথা লিখিছে, মই যে ইমান দিনে পেচাল পাৰি আছো কালিৰ পৰা, চুম্বক ক্ষেত্ৰ এটা ঘূৰি থাকে বুলি কৈ আছো মই ইমান সময়ৰ পৰা, কালিৰ পৰা। চুম্বক ক্ষেত্ৰ এটা এনেকে ঘূৰি থাকে, তাঁৰডালৰ বা চুম্বকডালৰ চাৰিওফালে এনেকে ঘূৰি থাকে। সেইটো লিখিছে যে চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা, চুম্বক ক্ষেত্ৰত গতি কৰা অৱস্থাত প্ৰটন এটা নিম্নোক্ত কোনটো ধৰ্ম সলনি হয়? প্ৰটনৰ কোনটো ধৰ্ম সলনি হয়? প্ৰটনৰ বেগও সলনি হ'ব, আৰু যিহেতু বেগ সলনি হ'ব গতিকে ভৰ বেগও সলনি হ'ব। ইয়াত শুদ্ধ উত্তৰ হ'ব চি আৰু ডি, দুটা শুদ্ধ উত্তৰ হ'ব। 231 পৃষ্ঠাৰ প্ৰশ্নাৱলীত থকা শৰ্ট কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ চি আৰু ডি, দুটাই শুদ্ধ উত্তৰ হ'ব। চিন মাৰি লোৱা। তাৰপিছত আহি গ'ল সকলো ল'ৰাবিলাকৰ একেবাৰে সৰুৰে পৰা প্ৰিয় বস্তু, মটৰ, বৈদ্যুতিক মটৰ। ল'ৰাবিলাকে এনেকুৱা ধৰণৰ মটৰ যদি এটা পায়, সৰু সুৰা খেলনা বস্তুৰ মটৰ, বেয়া হৈ যোৱা মটৰ, তেতিয়াহ'লে গোটেই দিন খোৱা লোৱা নকৰিলেও হয়, এই মটৰটো লৈ ব্যস্ত থাকে। মটৰটো খুলিব, ফিটিং কৰিব, কেনেকে কি হয় এইবিলাক চাব। গতিকে আমি আহি গলো এতিয়া মটৰৰ বিষয়ে আলোচনা কৰা হ'ব। মটৰ হৈছে এনেকুৱা এটা বস্তু য'ত নেকি বৈদ্যুতিক প্ৰবাহৰ দ্বাৰা ঘূৰোৱা হয়। বৈদ্যুতিক মটৰক বিদ্যুতৰ দ্বাৰা কি কৰা হয়? ঘূৰোৱা হয়। আৰু বিভিন্ন ধৰণৰ সঁজুলি যেনে পাংখা, ৰেফ্ৰিজাৰেটৰ, মিক্সাৰ, কাপোৰ ধোৱা মেচিন, কম্পিউটাৰ, MP3 প্লেয়াৰ মানে CD মেচিন বিলাক, এনেকুৱা ধৰণৰ বা আৰু বহুত মেচিন আছে, এনেকুৱা মেচিন বিলাকক বৈদ্যুতিক মটৰ
ব্যবহার করা হয়। বৈদ্যুতিক মোটর হচ্ছে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ রূপান্তর এটা আবর্ত সঁজুলি। আবর্ত মানে ঘূর্ণন করা। বৈদ্যুতিক মোটর হচ্ছে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ পরিবর্তন করা একটা আবর্ত সঁজুলি। আবর্ত মানে ঘূর্ণন করা। বৈদ্যুতিক মোটরের একটা নীতি আছে, যেটো পরীক্ষাত আহে। বৈদ্যুতিক মোটরের নীতিটো হৈছে বৈদ্যুতিক মোটরের নীতি হৈছে চুম্বক ক্ষেত্র এখনত বিদ্যুৎ পরিবাহী স্থাপন করিলে এটা বলে ক্রিয়াশীল হয় আৰু ঘূৰিবলৈ ধৰে আৰু ইয়াৰ বলৰ দিশ ফ্লেমিঙৰ বাওহতীয়া নীতিৰ সহায়ত নিৰ্ণয় কৰিব পাৰি। চুম্বক ক্ষেত্ৰ এখনত এইটো হৈছে এটা চুম্বক ক্ষেত্ৰ, উত্তৰ মেৰু দক্ষিণ মেৰু। উত্তৰ মেৰু দক্ষিণ মেৰু। এই উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ মাজত যদি এটা বৈদ্যুতিক ক্ষেত্ৰ যদি এটা যুক্ত কৰা হয়, তেতিয়াহ'লে যে দণ্ডডাল, যেটো মটৰৰ দণ্ডডাল থাকে, সেই দণ্ডডাল ঘূৰিবলৈ ধৰে আৰু এই নীতিটোৰ দ্বাৰাই মটৰ প্ৰস্তুত কৰা হয়। প্ৰথম ক্লাছত কৈছিলো তার এডালৰ ওচৰত দিগদৰ্শন যন্ত্ৰৰ কাটাডাল নিলে কি হয়? দিগদৰ্শন যন্ত্ৰৰ কাটাডাল বিক্ষেপিত হয়, লৰচৰ কৰে। এতিয়া এটা মই চিত্ৰ আঁকিব লাগিব। চিত্ৰটো ৰবা মই আঁকি লওঁ। চিত্ৰটো আঁকি আছো ৰবা তোমালোকৰ কাৰণে। এইটো চোৱা, চিত্ৰটো দৰকাৰী বস্তু। এই চিত্ৰটোত চোৱা, প্ৰবাহটো এইফালে গৈ আছে। কাৰ চিনে বুজাইছে? প্ৰবাহৰ দিশ। আৰু এইটো বুজাইছে চুম্বক দণ্ডডালৰ উত্তৰ মেৰু বা দক্ষিণ মেৰু, যেটো ধৰি লোৱা। প্ৰবাহটো এইফালে গৈ আছে, চুম্বকৰ মেৰুটো এইফালে আছে। এতিয়া যদি কি কৰা হয়, প্ৰবাহটো যদি উল্টা কৰি দিয়া হয়, প্ৰবাহটো যদি এইফালে আনি দিয়া হয়, তেতিয়াহ'লে চুম্বকৰ দণ্ডডাল এনেকুৱা হৈ যাব, ওপৰৰ ফালে হৈ যাব। তাৰমানে আধা পাক উলটি যাব, আধা পাক ঘূৰি যাব। প্ৰবাহৰ দিশ উলুটাই দিলে চুম্বকৰ দণ্ডডালৰ দিশো উলুটা হৈ যাব, মানে আধা পাক ঘূৰি দিব। এতিয়া চোৱা, প্ৰথমতে ধৰি লৈছো চুম্বকৰ দণ্ডডাল এনেকুৱা আছে আৰু প্ৰবাহৰ দিশ, মোৰ আঙুলিটো যিফালে টোৱা আছে সেইফালে প্ৰবাহৰ দিশ বুজাইছে। এতিয়া ধৰি লৈছো চুম্বকৰ দণ্ডডাল এনেকে আছে। এতিয়া যদি প্ৰবাহটো উলুটাই দিয়া হয়, চুম্বকৰ দণ্ডডাল এনেকুৱা হৈ যাব, আধা পাক ঘূৰি যাব। এনেকে আধা পাক ঘূৰি যাব। আকৌ প্ৰবাহটো উলুটাই দিলে আকৌ আধা পাক ঘূৰি যাব। এনেকে যদি আমি প্ৰবাহৰ দিশটো উলুটাই থাকো, খুব স্পীডত, খুব গতিশীল অৱস্থাত যদি আমি প্ৰবাহৰ দিশটো উলুটাই থাকো, ফটাফট উলুটাই থাকো, তেতিয়াহ'লে এই দণ্ডডালো কি কৰিব? ঘূৰি থাকিব, এনেকে ঘূৰি থাকিব। ফেনডাল যেনেকে ঘূৰি আছে, মটৰৰ দণ্ডডাল যেনেকে ঘূৰি আছে, তেনেকে ঘূৰি থাকিব। এই পদ্ধতিৰ দ্বাৰাই কি কৰা হয়? মটৰ প্ৰস্তুত কৰা হয়। মটৰত এই পদ্ধতিটোৱেই ব্যৱহাৰ কৰা হয়। মটৰৰ ভিতৰত এনেকুৱা দুটা ব্ৰাছ আছে। ব্ৰাছ বুলি ক'লে, ব্ৰাছ মানে বস্তুটো হৈছে, ব্ৰাছ মানে পিতল। ব্ৰাছ মানে পিতল। তোমালোকে চাফা কৰা ব্ৰাছ যিটো, সেইটো ব্ৰাছ নহয়। ব্ৰাছ মানে পিতল। পিতলৰ দুটা এনেকুৱা পাত মটৰৰ ভিতৰত লগোৱা আছে, যাৰ বাবে কি হয়? মটৰৰ ভিতৰত প্ৰবাহৰ দিশ অনবৰতে সলনি হৈ থাকে। মটৰৰ ভিতৰত প্ৰবাহৰ দিশ অনবৰতে সলনি হৈ থাকে, যাৰ বাবে মটৰডাল ঘূৰে। আৰু মটৰৰ ভিতৰত এই ব্ৰাছ বিলাক ক'ত সংযুক্ত কৰা থাকে? ফলা আঙুঠিত সংযুক্ত কৰা থাকে। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা চাই লোৱা 233 পৃষ্ঠা। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা। বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰা সঁজুলিটোক দিক
পৰিৱৰ্তক বুলি কোৱা হয়। বৈদ্যুতিক মটৰত ফলা আঙুঠিটোৱে দিশ পৰিৱৰ্তক হিচাপে কাম কৰে। দিশ পৰিৱৰ্তক মানে দিশ পৰিৱৰ্তন কৰা মানে প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰা। প্ৰবাহৰ দিশ পৰিৱৰ্তন কৰাটোক দিশ পৰিৱৰ্তক বুলি কোৱা হৈছে। আৰু দিশ পৰিৱৰ্তক কোনে কৰে? ফলা আঙুঠিটোৱে দিশ পৰিৱৰ্তক হিচাপে কাম কৰে। প্ৰয়োগ হোৱা বলৰ প্ৰবাহ বিপৰীতমুখী হোৱাৰ লগে লগে প্ৰবাহটো যেতিয়া বিপৰীতমুখী হয় তেতিয়া প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখী হ'ব। সেই দণ্ডডালত প্ৰয়োগ হোৱা বলৰ দিশ বিপৰীতমুখী হৈ যাব। ফলশ্ৰুতিত কুণ্ডলী অক্ষ দণ্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব। ফলত কি হ'ব? কুণ্ডলীত অক্ষ দণ্ড মানে যিডাল দণ্ড, মটৰৰ যিটো দণ্ড থাকে সেই দণ্ডডাল অবিৰতভাৱে ঘূৰি থাকিব। এতিয়া কোনে কুৱেশ্যন সুধিব? কোনে? আসিম আব্দুল্লাহ একদিনো ধৰিব নোৱাৰো। আসিম আব্দুল্লাহ শুনিছানে? আসিম আব্দুল্লাহ, রেশম আছে নেকি? রেশম আছে? রেশম নাই। মুশফিয়া শুনিছানে? মুশফিয়া শুনিছা? মটৰৰ বিষয়ে কিবা এটা কুৱেশ্যন সোধাচোন। মটৰৰ বিষয়ে শুনিছানে? মটৰৰ বিষয়ে কিবা কুৱেশ্যন কৰা। আৰু ৩-৪ মিনিট মান চলিব ক্লাছটো, আৰু ৩-৪ মিনিট মান চলিব। গতিকে মই আৰু বেলেগ টপিকত নাযাওঁ, এইখিনিলৈকে থাকিম আজি। আচ্ছা, মটৰৰ বিষয়ে কিবা আইডিয়া আহিছেনে? পাৰভেজ কিবা কুৱেশ্যন? উম্মে কুৱেশ্যন নাই? আচ্ছা, কুৱেশ্যন মনত পৰিলে সুধিবা। আৰু 2 মিনিট পিছত এই ফল আঙুঠিৰ বিষয়ে কৈ মই ডিছকানেক্ট কৰি দিম। এইটো হৈছে বৈদ্যুতিক মটৰৰ ভিতৰৰ অংশটো সৰল চিত্ৰ। এই চিত্ৰটো পৰীক্ষাত আহে 2 মাৰ্কৰ কাৰণে। বৈদ্যুতিক মটৰৰ কাম কি? বৈদ্যুতিক মটৰৰ